স্টুডেন্টস তোমালোকে যোৱা 19 মেত অনুষ্ঠিত হোৱা স্কলাৰশিপ টেষ্টৰ ৰিজাল্টৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছা আৰু আমিও যিমান পাৰো সিমান সোনকালে দিবলৈ আমি চেষ্টা কৰি আছো এটা তোমালোকৰ কিছুমান প্ৰশ্ন আছিল কিছুমান ডাউট আছিল সেই ডাউটৰ কাৰণে গুটেখিনি বস্তু সলভ কৰিবলৈ তোমালোকৰ গুটেখিনি ভিডিও আমি তোমালোকক বনাই দিলো যে কোনটোৰ আনসাৰ কিয় হ'ব কেনেকৈ হ'ব আৰু তাৰ ওপৰত ভিত্তি কৰি তোমালোকক আমি চাৰিটা কোৱেশ্যনত বোনাস মাৰ্ক দি দিছো এটা 55 এটা 57 এটা 63 আৰু 86 এইকেইটা প্ৰশ্নত তোমালোকক সকলোকে 4 মাৰ্কস বোনাস দিয়া হৈছে ঠিক আছে আৰু ভিডিও সলিউশনস বিলাক দি দিয়া হৈছে যাতে তোমালোকৰ ডাউট লাগি নাথাকে কোনটো প্ৰশ্নৰ আনসাৰ কিয় হ'ল এটো কেলে হ'ল এটো ঠিক আছে তো তাৰ কাৰণে তোমালোকে জ্ঞান পাণ্ডা এপটো খুলি একেবাৰে ইয়াতে যাবা একেবাৰে ফ্ৰন্টত এনেকুৱা ধৰণৰ বেনাৰ দেখা পাবা এটো অলপ দেৰি ৰৈ দিলে বেনাৰ কিখন চলি থাকিব এটা সময়ত এখন বেনাৰ আহি যাব এখনৰ বেনাৰত লিখা আছে দেখানে জ্ঞান পাণ্ডা স্কলাৰশিপ টেষ্ট 2024 ভিডিও সলিউশনস বুলি তো ইয়াতে ক্লিক কৰি দিলে এই পেজটো ওলাব এই পেজটোতে চোৱা তোমালোকৰ গুটেখিনি ভিডিও সলিউশনস দিয়া আছে অৰ্থাৎ ম্যাথছৰ আনসাৰ কিখন দিয়া আছে বায়োলজিৰ আনসাৰ কি কেমিষ্ট্ৰি ইংলিশ গ্ৰামাৰ আৰু একেবাৰে লাষ্টত ইংলিশৰ ডাউট কোৱেশ্চন নম্বৰ 81 টো অপচন এ কিয় নহল বি কিয় হল বুলি সুধিছিলে বহুতে বি কিয় হল এ কিয় নহল বুলি সুধিছিলে তো হেতু ইয়াত চোৱা মেমে বনাই দিছে গতিকে তোমালোকে কি কৰা যিসকলে এতিয়াও ভিডিও সলিউশন চাই নাই লোৱা প্ৰথমতে তোমালোকে পেজটোৰ তলত গৈ এইবিলাক ইউটিউবৰ লিংক দিয়া আছে দেখিছেনে এইবিলাক ক্লিক কৰি দিবা ক্লিক কৰিলে ভিডিও সলিউশনস বিলাক চাব পাৰিবা চাই ললে তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু তোমালোকক এই 4 মাৰ্কস টো বোনাস দিয়াৰ পিছত পুনৰ তোমালোকৰ মাৰ্কস খিনি 2 নম্বৰ বাঢ়ি গৈছে বা যিসকলে এখিনি কাৰেক্টে কৰিছিল তাৰ একে থাকিব ঠিক আছে মুঠতে তোমালোকে চাই লবা যে সাইডত বোনাস মাৰ্ক থাকিব তো মিলাই পেলাই তোমালোকে মাৰ্কস খিনি পুনৰ এবাৰ চাই লোৱা হেখিনি পাবলিশ কৰা হৈছে আৰু 4 তাৰিখৰ ভিতৰত ৰিভিউ কৰি জনোৱা অৰ্থাৎ কাইলৰ ভিতৰত আমাক ৰিভিউ কৰি জনোৱা তাৰ পিছত এইবাৰ আৰু তোমালোকৰ কোনো ডাউট থাকিব নালাগে কাৰণ তোমালোকৰ ডাউট আছিল যে এটো প্ৰশ্নৰ উত্তৰ এটো নহয় এটো কিয় হ'ল তাৰ কাৰণে ভিডিও সলিউশনস দি থোৱা আছে এখিনি চাই লবা ঠিক আছে তাৰ পিছত তোমালোকে কাইলৰ ভিতৰত ৰিভিউ কৰা তোমালোকৰ মাৰ্কস খিনি 4 তাৰিখৰ ভিতৰত আৰু আমি 6 তাৰিখ বা 7 তাৰিখৰ ভিতৰত ৰিজাল্ট দিম ঠিক আছে আৰু আমাৰ বেছি কাম নাই অলৰেডি হৈ গৈছে গতিকে তোমালোকে ৰিভিউ মাৰ্কস খিনি কৰি লোৱা ঠিক আছে থ্যাংক ইউ